ভাত খোৱা মগজ হ'লে ল'ব ভালৰ আদৰ্শ আৰু গু খোৱা মগজ ল'লে কি হ'ব সদায় বেয়া আদৰ্শ ল'ব। ঠিক তেনেকৈ উজনি অসমৰ সেইকেইটাই কুশল দুৱৰী গু খোৱাকেইটাই লয় তেওঁলোকে বেয়াৰ আদৰ্শ আৰু ভাল আদৰ্শ লোৱা হয় তেনেকৈ ৰক্তাক্ত কৰি নুতুলে। এনেকুৱা অসভ্য ঠাট ক্লাছ অভদ্ৰ মানুহে ভৰি আছে শিৱসাগৰত। আচৰিত পাইছোঁ, এনেকুৱা আচৰিত। এই অসভ্যকেইটা ক'ৰ পৰা জন্ম হ'ল, কোনে জন্ম দিছে সেইটো ভগৱান জানে আৰু তেহেঁতক যোনে জন্ম দিছে সেই মাক বাপেকে কিজানি বহুত পাপ কাম কৰিছে আৰু তাৰ ফলত তেনেকুৱা সন্তান কিছুমান তেওঁলোকে জন্ম দিবলৈ পাইছে। দেশৰ আৱৰ্জনা, পৃথিৱীৰ আৱৰ্জনা আৰু মানে প্ৰথমতে মই আশীৰ্বাদ কৰিছোঁ যাতে এওঁলোকক অতি সোনকালে ইয়াৰ পৰা বিদায় লৈ যায়। দিনে দিনে উজনি অসমৰ নাম ল'বলৈ আমাৰ ঘিণ লগা হৈছে। কাৰণ কি জানেনে? তেওঁলোকৰ কৰ্ম কাণ্ড দেখি পেলাই ঘিণ লগা হৈছে। অকল মোৰে নহয়, সকলোৰে। কালি ৰাতি যিটো কাণ্ড সংঘটিত হ'ল ইলেকশ্যনৰ ৰাতি আগদিনা, ইলেকশ্যনৰ আগদিনা ৰাতি যি কাণ্ড সংঘটিত হৈছে, একেবাৰে বাৰু আপোনালোকে নিজে কওকচোন এইটো গৰিহণাৰ যোগ্য হয়নে নহয়? অইনে পূজা পাতল কৰে, কেনেকৈ কেণ্ডিডেটজন জিকে সেইটো হেৰি কৰে নহয় জানো? আৰু আমাৰ কি কৰে, কেণ্ডিডেটৰ লগত থকা সেই গু খোৱা সেইখিনিয়ে কি কৰে, মানুহক মাৰপিট কৰে। মুঠতে তেওঁলোকে যুক্তিৰে নোৱাৰে। তেওঁলোকে ভাল কাম কৰিছে যদি তেওঁলোক জিকিবই, তাতে আকৌ মাৰপিট কৰি পেলাই তেওঁলোকে কি কৰে, ভোট আদায় কৰিবলৈ যায়। দাবী ধমকি দি পেলাই গাড়ীয়ে গাড়ীয়ে মানুহ যায়, মুতনি খাই লৈ পেলাই সেই কুশল দুৱৰীয়ে মুতনি দিছে, মুতনি খাইছে, মুতি দিয়ে, দিনে নিশাইটো সেইটো মুতনিতে ব্যস্ত আৰু মুতনিখিনি খাই লৈ পেলাই তেওঁলোকে কি কৰিছে, একদম উজনি অসম তোলপাৰ লগাইছে। আৰু কেইদিনমানৰ আগততো আপোনালোকে দেখিছিলে বহুতকেইটা সংগঠন একদম তাত লগ হৈছে, লগ হৈ পেলাই যিকোনো প্ৰকাৰে অখিল গগৈ ঘৰুৱাব সেইটো তেওঁলোকৰ আছিলে, বুদ্ধি আছিলে। আৰু তাৰপিছত সেইখিনি যিখিনিক তেওঁলোকে গোটাইছিলে, যিখিনি মানুহক গোটাইছিলে সকলোৰে মুখত মুতি দিছে আৰু সেই মুতনি খাই লৈ পেলাই তেওঁলোকে কি কৰিছে, বাটে পুঠে সকলোকে ধৰি পেলাই একদম ৰাঙলি কৰিছে। কিমান অসভ্য হ'ব লাগিব। আৰু ভগৱানৰ ওচৰত এটাই প্ৰাৰ্থনা কৰোঁ, যিসকলে হাতত দাণ্ডা লৈ পেলাই তেনেকুৱা মাৰপিট কৰিছে, নিৰ্দোষী মানুহবিলাকক মাৰপিট কৰিছে, নিজে যুক্তিৰে জিকিব নোৱাৰি পেলাই তেওঁলোকে হাতত অস্ত্ৰ তুলি লৈছে, তেওঁলোক যাতে অতি সোনকালে এই পৃথিৱীৰ পৰা চিৰবিদায় লয় সেইটো কৈছোঁ। তাৰ বাদে আৰু কিবা ক'ব লাগিব বুলি একেবাৰে নাভাবোঁ। তাৰপিছত আহিলোঁ আপোনালোকৰ, কিয় ক'লোঁ উজনি অসম বুলি আপোনালোকেতো ভাবিবই হয়নে নহয়, বোলে এই মানুহজনীয়ে কিয় উজনি অসমক ধৰিছে। কিন্তু উজনি অসমত আৰু যোৰহাটত দেখিলোঁ সেই ৰূপজ্যোতি ছাগলী, সেই ছাগলীটোৰ যি গুণ্ডা বাহিনী, সেই গুণ্ডা বাহিনীয়েও কি কৰিছে আপোনালোকে দেখিছে। দিন দুপৰতে জ্ঞানশ্ৰীক ৰাস্তাত তাক ভেটি ভেটি ধৰিছে, সেইবিলাক ভিডিঅ' আগত দিছোঁ। তথাপিও কালি যোৱা নিশা ইলেকশ্যনৰ আগনিশা তেওঁলোকে যি ধৰণৰ ব্যৱহাৰ কৰিছে, সঁচাকৈ সেইবিলাক বাৰু দুঠেঙীয়া মানুহ হয়নে? সিহঁতে বাৰু ভাত খায় নে সিহঁতে বাৰু গু খায়? মই ক'বলৈ গ'লে সিহঁতে কেতিয়াও ভাত খাবই নোৱাৰে, সেইবিলাকে খাব লাগিব গু, আৰু সেই গু খোৱা মগজেৰেহে আচলতে এইবিলাক কাম কৰিব পাৰে। গতিকে বন্ধু বান্ধৱীসকল, যি নেকি একেবাৰে উজনি অসমত সংগঠন মিয়াৰ দপদপনি হেৰ' মিয়া দেখোন ক'ৰবাতে থাকিলে। নামনি অসমত যিমানখিনি মিয়া আছে বা মধ্য অসমত যিখিনি মিয়া মুছলমান মানুহ আছে, তাত দেখিছানে তহঁতৰ নিচিনা কাণ্ড কৰা দেখিছানে? সেই উজনি অসমত খুব সংগঠন মাৰি থাকে, একদম দপদপাই থাকে। এইটো এটা ভুবুলা ছাগলীৰ নিচিনা যে এটা কিবা চিটু বৰুৱা নে কি আৰু কিবা কেইটামান ঢেৰ এইবিলাক নাম চাম এই মুহূৰ্তত নাজানো, আৰু সেইবিলাকে খুব দপদপাই থাকে দেখোন। আৰু তহঁতৰ নিচিনা লেতেৰা দেখিছানে? আগতে শিৱসাগৰ বুলি ক'লে কি হয়, ভক্তিভাৱ এটা আহে। আজিকালি শিৱসাগৰ বুলি ক'লে কি আহে জানেনে? থু বুলি পেলাই দিবলৈ আহে, থু ওলায়। আৰু সময়ত হয়তো কি ক'ম আৰু বেয়া ভাষাটো ওলাবলৈ ধৰে, গতিকে সেইখিনি মই নকওঁ। কিন্তু এনেকুৱা লেতেৰা কাম কৰিছে সঁচাকৈ একেবাৰে আৰু কি ক'ব দেই। কেইদিনমানৰ পিছত আমি অসমৰ মানুহ বুলি ক'বলৈ লাজ লাগিব। আৰু উঠি অহা যুৱচামে কি বিচাৰিছে, কি বিচাৰিব আপোনালোকে নিজে চাওকচোন। এই বুঢ়া ভতৰাকেইটাই যেতিয়া এইবিলাক কাম কৰে, মুতনি খাই লৈ পেলাই এইবিলাক কাম কৰে, উঠি অহা সৰু সৰু ল'ৰা ছোৱালীবিলাকে সেইবিলাকক দেখি বাৰু অনুকৰণ কৰি বেয়া হ'বনে নহয়? সেইখিনি গু খোৱা মগজকেইটাই আকৌ তেহেঁতে ঢুকি নাপায়। তাৰপিছত কি কৰিব, বেয়াকৈ কথা ক'বলৈ যায় ৰাস্তাই ঘাটে। তেওঁলোকে যুক্তিৰে নোৱাৰে, পঢ়া শুনাততো একেবাৰে গৰু গাধাই, আৰু তেওঁলোকে কি কৰে, মানুহক ধৰি পেলাই মাৰপিট কৰে। তেওঁলোকৰ কৰ্মকাণ্ড হ'ল সেয়াই, ইলেকশ্যন, তেহেঁতৰ নামত ইলেকশ্যন।
ইলেকশ্যন মধ্য অসমত বা মধ্য অসমৰ কথাই কৈছোঁ, আপোনালোকে খুব কৈ থাকে ন, ৰকিবুল হুছেইনৰ কথাকে কৈছোঁ বাৰু, অইনটো উদাহৰণ দিবলৈ নাযাওঁ। ৰকিবুল হুছেইনৰ নগাঁৱতে ঘৰ, যিয়ে নহওক তাত মুছলমান মানুহে একদম ভৰি আছে, বৰদোৱা, ধিং-চিং সকলোতে বা নামনি অসমতো। কিন্তু দেখিছেনে তেনেকুৱা অসভ্যালি কৰা? আমি মলুৱাক খুব গালি দি থাকোঁ, মলুৱা সমষ্টিতে দেখিছেনে তেওঁ এবাৰ হাৰিব, বহুত লোকে কৈ আছে তেওঁ হাৰিব যদিনো কিন্তু সেই মলুৱাই সেইবিলাক গুণ্ডা বাহিনী লগোৱা নাই আকৌ, সেইটো মনত ৰাখিব। যিমান যি আমি গালি পাৰি থাকিলেও হিমন্ত বিশ্ব শৰ্মাৰ কথাকে কৈছোঁ, তেওঁ আজি যেতিয়া নেকি ইলেকশ্যন, তেওঁ কি কৰিছে, পূজা পাতল কৰিছে, ঘৰতে মন্দিৰত পূজা পাতল কৰিছে, সেইটো একদম বহুত ভাল কথা। কিন্তু এই অভদ্ৰ, এইটো এটা ছাগলীটো আৰু এইফালে খাই দুৱৰী নে কি, সেইটো কেইজনী মাইকী পোকৰ চেলেকা, সেইটোৱে আকৌ কি কৰিছে, মুঠতে মানুহবিলাকক গুণ্ডাগিৰি কৰিবলৈ হাতত পিষ্টল দিছে, মুটনি খুৱাইছে, খুৱাই লৈ হাতে হাতে দাণ্ডা চাণ্ডা দি পেলাই পঠিয়াই দিছে, যা তহঁতে মানুহক মাৰিবি, ইয়াত ভয় ভাবুকি দি পেলাই হ'লেও মই জিকিব লাগিব। সি যেতিয়া নিজিকাৰ আগতেই এইবিলাক কাম কৰিছে, জিকাৰ পিছত সেই গু খোৱা মগজকেইটাৰ সেই মানুহকেইটাক কৈছোঁ, জিকাৰ পিছত কি কৰিব, তহঁতকে গুলিয়াই নামাৰিবনে, তহঁতক চিনি পাবনে? গতিকে বন্ধু বান্ধৱীসকল, ভিডিঅ'টো সৰু কৰিবলৈ চাইছোঁ আৰু ওলাইছোঁ মই ভোট দিবলৈ। গতিকে এতিয়া ইমানতে সামৰণি মাৰিছোঁ। বহুত দুখত কথাখিনি কৈছোঁ সঁচাকৈ। আকৌ এবাৰ শিৱসাগৰৰ সেই কুশল দুৱৰীৰ হৈ পেলাই যি গুণ্ডাগিৰি কৰিছে, তেওঁলোকৰ মুখত থু মাৰি দিছোঁ। গতিকে ভিডিঅ'টো ইমানতে অন্ত পেলাইছোঁ। বাই বাই।